তেতিয়া এটা মই প্ৰতিশ্ৰুতি দিছিলোঁ যে পঞ্চায়তৰ সদস্য আঞ্চলিক পঞ্চায়তৰ সদস্যা আৰু জিলা পৰিষদৰ সদস্যাসকলক আমি চৰকাৰী কৰ্মচাৰীৰ দৰে মেডিকেল ৰিইম্বাৰ্চমেণ্টৰ সুবিধা দিম। তাৰ মানে মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাত তেওঁলোকে নামভৰ্তি কৰিব আৰু বেমাৰ আজাৰ হ'লে চৰকাৰী স্থায়ী কৰ্মচাৰীয়ে যেনেকৈ মেডিকেল ৰিইম্বাৰ্চমেণ্ট পায়, আমাৰ পঞ্চায়তৰ সদস্যাসকলেও তেনেকৈয়ে মেডিকেল ৰিইম্বাৰ্চমেণ্ট পাব। আজি কেবিনেটে এই স্কিমখন অনুমোদন কৰে। পঞ্চায়তৰ সদস্যাসকলক মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাত আমি অন্তৰ্ভুক্তি কৰিম আৰু তেওঁলোকে চৰকাৰী কৰ্মচাৰীসকলে যি ধৰণে বেমাৰ হ'লে মেডিকেল ৰিইম্বাৰ্চমেণ্ট ক্লেইম কৰে বা কোনোবা হস্পিটেলত কেছলেছ ট্ৰিটমেণ্টৰ সুবিধা পায়, সেম সুবিধা আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলে পাই থাকিব। এই সিদ্ধান্তৰ ফলত 30,000 পঞ্চায়ত প্ৰতিনিধি উপকৃত হ'ব। আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে অসমৰ এটা এবঅৰিজিনেল কমিউনিটিৰ ভিতৰত চুতীয়া কমিউনিটি এটা এবঅৰিজিনেল কমিউনিটি। এই খিলঞ্জীয়া কমিউনিটিটোৰ বাবে আমি ACS পৰীক্ষাত আউট অফ OBC কোটা এজন DSP আৰু এজন মেজিষ্ট্ৰেটৰ পোষ্ট আমি এতিয়াৰ পৰা সংৰক্ষণ কৰিম। আগতে এই সুবিধাটো মৰাণ আৰু মটক কমিউনিটিক দিয়া আছিলে। এতিয়াৰ পৰা চুতীয়া জনগোষ্ঠীৰ লোকেও এজন DSP আৰু এজন মেজিষ্ট্ৰেট প্ৰত্যেক বছৰে নিশ্চিতভাৱে লাভ কৰিব। আজি আমাৰ কেবিনেটত যোৱাকালি মই ডিব্ৰুগড়ত গৈছিলোঁ। অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ জনগোষ্ঠীৰ লোকক আমি অসমত PRCৰ সুবিধা দিছিলোঁ, কিন্তু চাকৰিত এপ্লাই কৰিবৰ কাৰণে তেওঁলোকক এমপ্লয়মেণ্ট এক্সচেঞ্জতো নাম ৰেজিষ্টাৰৰ সুবিধা দিব লাগিব। আজিৰ পৰা আমি মৰাণ লোকসকলক, যিসকলে অৰুণাচলত বাস কৰে, তেওঁলোকক তিনিচুকীয়া জিলাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নিবনুৱা হিচাপে নাম ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে আমি সুবিধা দিছোঁ।